Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। তো let's go. First question, what is the prime factorization of 5? তো 5 ৰ prime factorization টো কি হ'ব? মনত কৰা 5 হৈছে এটা prime number. তো prime number আমি কেনেকৈ ভাবিলো? আমি জানো prime number দুটাই factors থাকে 1 আৰু 5, but যেহেতু এটা prime factorization word ইউজ কৰিছে আমি সেইকেইটাই ল'ব লাগিব factors ল'ব লাগিব যোনকেইটা prime number হয়। তো ইয়াতে 5 আছে এটা যোনটো prime number হয় 1 to primeও নহয় compositeও নহয় সেইকাৰণে এইটো কথা আমি নেপাতো। তো তাৰ মানে আমাৰ answer হৈ যাব simply 5। তো ইয়াতে আমি কি কৰিম? ইয়াতে আমি সিলেক্ট কৰিম অকল 5। ওকে চেক কৰি চাওঁ। ফাইন এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনলৈ। Is 62,784 divisible by 4 হয় নে নাই? 62,784 4 এৰে divisible হ'ব নে নাই হেতু চাবৰ কাৰণে আমি লাষ্টৰ দুটা ডিজিট চাম যোনটো হৈছে 84। তো 84 ক আমি 4 এৰে ডিভাইড কৰিম। সো 4 2 is 8 ঠিক আছে। মাইনাস কৰিলো 8 minus 8 হৈ গ'ল 0 তেনে আৰু এই 4 টো তললৈ আহি গ'ল। তো 4 1 is 4। তো 4 minus 4 আহি গ'ল 0। যেহেতু ৰিমাইন্ডাৰ আমাৰ 0 আহি গ'ল ৰিমাইন্ডাৰ 0 আহি যোৱা মানে কি হয় তাৰ মানে 84 ক 4 এ এক্স্যাক্টলি ডিভাইড কৰিছে। তো যেহেতু 84 ক 4 এ ডিভাইড কৰিছে তো আমি কম যে এই গোটেই নাম্বাৰটো 4 এৰে ডিভিজিবল হ'বই হ'ব ইয়েস। ফাইন এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনলৈ। What is the prime factorization of 81? তো 81 ৰ প্ৰথমতে আমি কেনেকৈ লিখিব পাৰোঁ? আমি জানো 81 ক আমি লিখিব পাৰোঁ 9 times 9 81। তো এইটো আমি একচুয়ালি ফ্যাক্টৰ ট্ৰিৰে কৰিলে বেছি ভাল হ'ব। তো আমি জানো 9 times 9 হৈ যায় আমাৰ 81 ঠিক আছে। বাট 9 ক তো আৰু আমি ফ্যাক্টৰাইজ কৰিব পাৰোঁ। 9 ক আমি লিখিব পাৰোঁ 3 multiplied to 3 3 multiplied to 3। এতিয়া এইকেইটা চালে হ'ল এইকেইটাই হৈ গৈছে প্ৰাইম নাম্বাৰ 3 3 বিকজ ইয়াৰ পিছত আৰু ব্ৰাঞ্চিং হোৱা নাই যোনটো ব্ৰাঞ্চিং নহয় য'ৰ পৰা আৰু ব্ৰাঞ্চ নোলায় তো সেইটোতে আমি ৰখি যাওঁ। তো 3 হৈছে আমাৰ যিহেতু এটা প্ৰাইম নাম্বাৰ তো আমি কম যে ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যন হ'ব 3 times 3 times 3 times 3। তো ইয়াতে আমি লিখি দিওঁ 3 times 3 times 3 times 3 ঠিক আছে। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনলৈ। Is 313756 divisible by 5? Very simple আমি কি কৰিম গোটেই ডিজিটছবোৰক এড কৰি দিম 3 plus 1 plus 3 plus 7 plus 5 plus 6 ঠিক আছে। 3 plus 1 হৈ গ'ল আমাৰ 4 4 plus 3 হৈ যাব আমাৰ 7 7 plus 7 হৈ গ'ল আমাৰ 14 14 plus 5 হৈ গ'ল আমাৰ 19 19 plus 6 হৈ যাব আমাৰ 25 আৰু ক্ৰস চেক কৰি লওঁ আকৌ এবাৰ 6 plus 5 হৈ গ'ল 11 11 plus 7 হৈ গ'ল আমাৰ 18 এখিনি লকে আছে আমাৰ 18 এফালে আছে 3 plus 1 4 4 plus 3 7 তো 18 plus 7 কিমান হয় 7 17 27 25। এতিয়া আমি সুধিব লাগিব যে 25 3 এ ডিভিজিবল হয় নে নাই। যদি এখিনিটো কনফিউজন থাকে তো 2 plus 5 কৰি দিম ইয়াৰো ডিজিট কিটা এড কৰি দিম আহি গ'ল আমাৰ 7 7 জানো 3 এ ডিভিজিবল যায় ডিভিজিবল হয় নহয় তো সেইকাৰণে আমাৰ আনসাৰ হ'ব নো। ফাইন এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। What is the prime factorization of 29? 29 ৰ prime factorization কি হ'ব? আমি জানো 29 ৰ factors হৈছে 1 আৰু 29 যেহেতু 29 হৈছে এটা prime number 1 ৰ কথাটো আমি ক'বই নোৱাৰো because 1 prime number নহয় তো আমি খালি 29 এই ল'ব লাগিব। তো ইয়াতে আমি লিখিম 29। তো এইটো আছিলে আমাৰ আজিৰ সেশনটো আমি এটা কুইজ কৰিলো কুইজ নম্বৰ 4। তো ফাইনালি আমি নেক্সট সেশনটো কি কৰিম এটা ফাইনাল ইউনিট টেষ্ট কৰিম যোনটো আমাৰ হ'ব ইউনিট 5 বা আমাৰ চেপ্টাৰ নম্বৰ 5 প্ৰাইম টাইপৰ সবতকৈ লাষ্ট ইউনিট টেষ্ট। সো সি ইউ ইন দ্য নেক্সট সেশন। থ্যাংক ইউ।